হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছেনে? মই প্ৰিয়ংকা, আপোনাক সকলোকে মোৰ ইউটিউব চেনেল প্ৰিয়ংকা 7লৈ স্বাগতম জনাইছোঁ। বলক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হ'ল 1 আগষ্ট। আজিৰ পৰা সকলো স্কুল কলেজ খুলিছে, আমাৰো কলেজ খুলিছে, কিন্তু বানপানীৰ সমস্যা সম্পূৰ্ণৰূপে ঠিক হোৱা নাই। সেয়েহে কিছুদিন আমাৰ ক্লাছসমূহ অনলাইন হ'ব। বেছি দিন নহয়, 3 দিন অনলাইন হ'ব, তাৰপিছত আকৌ অফলাইন ক্লাছ হ'ব। গতিকে এতিয়া বাজিলে 10টা আৰু মোৰ ক্লাছ ষ্টাৰ্ট হ'বলৈ সময় হৈছে। মই ক্লাছটো কৰি লওঁ দেই, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আৰু যিহেতু আজি মৰ্ণিঙৰ পৰা ক্লাছ আছিলে, সেইকাৰণে মোৰ কিছুমান কাম থাকি গ'ল। গতিকে সেইখিনি এতিয়া মই সোনকালে কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। মই এতিয়া ওলাই আহিলোঁ বজাৰ কৰিবলৈ। আপোনালোকে যিহেতু গম পাইছিলে যে আমি ফ্লাড এফেক্টেড মানুহখিনিৰ কাৰণে ডনেশ্যন কালেক্ট কৰি আছিলোঁ, আৰু আমাৰ যিখিনি ডনেশ্যন হ'ল সেইখিনিৰ ফালৰ পৰা এতিয়া আমি বজাৰ কৰিবলৈ আহিছোঁ। আৰু প্ৰথমে সোমাম আমি বিশালত চাই লওঁ কি কি বস্তু পাওঁ, যিখিনি আমাক লাগতিয়াল আছে সেইখিনি পাওঁ নে নাপাওঁ চাই লওঁ। তাৰপিছত আকৌ চাগে বেলেগতো যাব লাগিব, কাৰণ গোটেইখিনি বস্তু বিশালত নাপাম। মই যিহেতু দুপৰীয়া লাঞ্চ কৰি উঠিয়ে ওলাই আহিছিলোঁ, সেইকাৰণে এতিয়া বজাৰ কৰি উঠি একাপ কফি খাবলৈ সোমাইছোঁ। ইয়াতে আচলতে বেকাৰী আইটেম গোটেইখিনি পোৱা যায়, কিন্তু মই কফি, বেগ চামোচা আৰু ক্ৰীম ৰোল ল'লোঁ। ইয়াতে পোৱা বেগ চামোচাটো বহুত টেষ্টি হয় খাবলৈ। কেতিয়াবা আপোনালোকে আহিলেও ট্ৰাই কৰিব দেই। আৰু কেফেখনৰ নাম হ'ল ব্ৰেডস্মিথ, আৰু এইখন আছে ছুপাৰ মাৰ্কেটৰ যিখন লেন্সকাৰ্ট আছে তাৰে একদম কাষতে। এতিয়া আহিছোঁ মই পানী কিনিবলৈ। আপুনি আগতে ওলাই দিয়ক গোটেইখিনি, তাৰপিছত নিবলৈ ভাল হ'ব। পানী কিনা হৈ গ'ল। এতিয়া আমাৰ যিখিনি গ্ৰছাৰী বস্তু লাগতিয়াল আছে সেইখিনি কিনিবলৈ আহিছোঁ। ইয়াত আমি ফিনাইল, ব্লিচিং পাউডাৰ, চাৰ্ফ, চাবোন, চেনিটেৰী পেড তেনেকৈ বহুতখিনি বস্তুৱে লোৱা হ'ল। বেচিকেলি যিখিনি চেনিটেশ্যনৰ বস্তু সেইখিনি আমি ল'লোঁ এতিয়া, আৰু বাকীখিনি বস্তু চাগে আমি কাইলৈ কিনিম। আজি আমাৰ ফ্লাড ৰিলিফৰ যিখিনি বজাৰ কৰিবলগীয়া আছিলে অলমষ্ট হৈছে, আৰু কিছু আছে, সেইখিনি আমি অহা কাইলৈ কিনিম। তাৰপিছত আমি পেকেটিং কৰিম কাইলৈ ৰাতিলে, কাৰণ বস্তুখিনি যিহেতু সমানেই দিব লাগিব সকলোকে, আৰু সেই হিচাপে আমি পেকেটিংখিনিও কৰিব লাগিব ভালদৰে। গতিকে পেকেটিংখিনি কৰা হোৱাৰ পিছত আমি মানডে, যিহেতু অহাকালি পেকেটিং কৰিমতো ৰাতি, কাৰণ আধা বজাৰ আছে, তো সেইখিনি হোৱাৰ পিছত আমি মানডে ৰাতিলৈ ওলাই দিম শিৱসাগৰলৈকে। আৰু শিৱসাগৰৰ ক'ত যাম সেইখিনি আমি অলৰেডি কথা পাতিছোঁ, আমাৰ মানুহ আছে তাত চিনাকি। চাই লওঁ কেনেকুৱা হয় কি হয়। আশা কৰিছোঁ আমি যিখিনি বস্তু ডিষ্ট্ৰিবিউট কৰিম বুলি ভাবিছোঁ সেইখিনি বস্তু ভালদৰে যোনে পোৱা নাই তেওঁলোকক যাতে বিলাবলৈ পাৰোঁ, সেইটো আশা ৰাখিছোঁ আমি। গতিকে চাওঁ কি হয়, দেখা যায়। চ' মই আহি পালোঁ, দেখিলে আপোনালোকে বজাৰৰ পৰা আহিলোঁ, কি কিনিলোঁ সেয়াও দেখিলে। এতিয়া মই চাহ খাম, কাৰণ ক'ৰবাৰ পৰা আহি যদি একাপ গাখীৰ চাহ নাখাওঁ একেবাৰে ভাল নালাগে। 9টা বাজিলে, কিন্তু 9টা বাজিলেও বাহিৰৰ পৰা আহিছোঁ যে গাখীৰ চাহ কাপ খালে মানে ভাল লাগে। আচলতে মই চাহ ইমান নাখাওঁ, তেনেকৈ ইমান মই ভাল নাপাওঁ, যে মানে কিছুমানৰ যে তাকে চাহ নাখালে মূৰ বিষ হয় কিবা কিবি। মোৰ তেনেকুৱা নহয়, মই খালে একাপ চাহে খাওঁ, ভালকৈ খাওঁ। স্পেচিয়েলি মানে ক'ৰবাৰ পৰা আহি যেতিয়া খাওঁ ন, মানে সেইটোহে ভাল পাওঁ। এনেই মানে ঘৰত থাকিলে যে খাই থাকে, মই তেনেকুৱা নহয়। ক'ৰবাৰ পৰা আহি খালে একাপ খাব পালে হ'ল আৰু। আপোনালোকে কোনে কেনেকৈ চাহ বনাই খাই ভাল পায় ক'বচোন। মই কিন্তু গাখীৰ চাহ খালে একেবাৰে গাখীৰতে চাহপাত দি খাওঁ, আৰু চেনি নাখাওঁ বাৰু, কাৰণ চাহৰ লগত মই তেনেকৈ চেনি ভাল নাপাওঁ। এক্সট্ৰাকৈ মিঠা বস্তু বা কিবা তেনেকৈ খোৱা যায়, কিন্তু চেনি একদম ভাল নাপাওঁ। ইমান গৰম দিছে,
এই গৰমৰ দিনত ওলাই গ'লে মানে আহি পিনে কেনেকুৱা গৰম লাগে, মই ফ্ৰেছ হয় মানে একদম ফেনৰ তলত বহি লৈছোঁ, তেতিয়াহে মানে শান্তি। গৰম হ'লেও কি হ'ব, চাহকাপটো গৰমে খাইছোঁ। বাকী আমাৰ আৰু থাকিলে বাৰু বজাৰ কৰিব, সেইখিনি আমি কাইলৈ কৰিম, আজি দেৰিয়ে হৈ গ'ল। আৰু এখন দোকানত গোটেইখিনি বস্তু আমি পোৱা নাই, কিছুমান বস্তু আছে, আমাৰ কপি আছে, তেনেকৈ পেন আছে, সেইখিনিও কিনিবলগীয়া আছে, সেইখিনিতো আৰু গ্ৰচাৰী শ্বপত নাপায়, সেইখিনি বেলেগকৈ কিনিব লাগিব। আচলতে আমাৰ কেম্পেইনটো 4 দিনৰ আছিলে, কিন্তু হ'লেও আমাৰ বস্তুখিনি বজাৰ কৰোঁতে দেৰি হ'ল বাৰু, কাৰণ কিবা এটা বস্তু দিম বুলি কৈছোঁ, গতিকে সেইখিনি বস্তু যদি ভালকৈ দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ মনটো ক'ৰবাত শান্তি নাপাম। সেয়েহে আমি কেইদিনমান ৰখিয়ে ল'লোঁ, যিহেতু মানুহখিনিয়ে বৰ্তমান এতিয়া সময়লৈকে খাদ্য সামগ্ৰীখিনি পাইছেই তেওঁলোকে, সেইকাৰণে আমি খোৱা খাদ্য নিম বাৰু, নিনিয়া নহয়, কিন্তু তথাপিও খোৱা খাদ্য আমি বেছিকৈ লৈ নাযাওঁ, যিখিনি একেবাৰে প্ৰয়োজনীয় বা যিখিনি বেছি দিনলৈকে তেওঁলোকে ৰাখিব পাৰে তেনেকুৱা খাদ্যহে আমি নিম বুলি ভাবিছোঁ। কাৰণ যিহেতু তাত থ'বলৈ জেগা নাই, গোটেই পলস পৰি পিনে কেনেকুৱা হৈছে মই দেখিছে ভিডিঅ'বিলাকত, সেইকাৰণে আমি ড্ৰাই যিখিনি বস্তু মানে থৈ দিব পাৰি বেছি দিনলৈ, তেনেকুৱা ধৰণৰ বস্তু নিম। তাৰোপৰি আৰু চেনিটেশ্যনৰ বস্তুখিনিতো আছে, সেইখিনি মেইন মানে আমি ভাবিছোঁ কি চেনিটেশ্যনৰ বস্তু যিমানখিনি পাৰোঁ সিমানখিনি দিম আমি এভেইলেবল কৰি, কাৰণ তাত যিহেতু গৰু বা ঘৰচীয়া জীৱ জন্তু বা মানুহ বহুতখিনি মানে কি মৰিছে বা কিছুমান বিচাৰিয়ে পোৱা নাই, তো সেইকাৰণে এতিয়াতো লাহে লাহে ৰ'দ দিলে পানী কমিলে দুৰ্গন্ধবিলাক ওলাব ন, ওলাইছে, সেইকাৰণে আমি মানে মেইনলি চেনিটেশ্যনৰ বস্তুখিনি ভালকৈ দিম বুলি ভাবিছোঁ। আজিলৈ ইয়াতে সামৰিছোঁ আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। যদিহে মোৰ ভিডিঅ'বোৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, বাই বাই।